बात तो उन्हीं की होती है जिनमें कोई बात होती है। যদি কোনোবাই আপোনাৰ বিষয়ে সমালোচনা কৰিছে, বুজিব লাগিব আপোনাৰ মাজত কিবা নহয় কিবাটো আছে। কাৰণ পৃথিৱীত যিসকল শ্ৰেষ্ঠ, গুণগত, উৎকৃষ্ট সমালোচনা তেওঁলোকৰহে কৰা যায়। গতিকে আপুনি যদি আনৰ প্ৰতি আক্ষেপ বা হিংসা পুহি ৰাখিছে, তেন্তে বুজিব লাগিব আপুনি পিঠিত মানুহ এটা কঢ়িয়াই লৈ ফুৰিছে। আৰু পিঠিত মানুহ এটা কঢ়িয়াই লৈ ফুৰাটো কিমান কষ্টকৰ। যিদিনাখন নমাই দিব, আপোনাৰ কাৰণে খোজ কঢ়াটোতো খোজ কঢ়া, দৌৰাটো আপোনাৰ কাৰণে সহজ হৈ পৰে। যেতিয়াই আপুনি আনৰ প্ৰতি আক্ষেপ পুহি ৰাখিব, তাৰমানে কি তেওঁলোক আপোনাতকৈ উন্নত মানৰ, উৎকৃষ্ট হয়। আনৰ প্ৰতি আক্ষেপ বা হিংসা পুহি ৰাখি নিজৰ শক্তি, শান্তি, উদ্যম নাইকিয়া কৰাৰ কি প্ৰয়োজন আছে? জীৱনৰ মূল্যৱান সময় এটা মিনিট কিয় নষ্ট কৰিছে? আনে আপোনাৰ প্ৰতি সমালোচনা কৰক, আপুনি আনৰ প্ৰতি সমালোচনা নকৰিব। যেতিয়া আনৰ প্ৰতি সমালোচনা কৰিব, তাৰমানে বুজিব লাগিব তেওঁ আপোনাতকৈ বহুত গুণ ওপৰত আছে। হবি লাইক দ্য ভিডিঅ'।